নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগন্তুক 2024-25 নতুন শিক্ষাবৰ্ষৰ বাবে শিক্ষা হেতুত কিছু কাম আমি 31 মাৰ্চৰ ভিতৰত কৰিব লাগিব। এই ক্ষেত্ৰত ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ পাইছে। নিৰ্দেশনাটোত কি আছে আমি চাওঁ আহক। এইখন নিৰ্দেশনা আপোনালোকে স্ক্ৰীনত দেখা পাই আছে মিছন ডাইৰেক্টৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াৰ সাবজেক্টত লিখিছে প্ৰমোশন অফ ষ্টুডেন্টস ইন শিক্ষা হেতু ফৰ দ্য একাডেমিক ইয়াৰ 2024-25 2024-25 শিক্ষাবৰ্ষৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা হেতুত প্ৰমোশন কৰা। ইয়াত অকল প্ৰমোশন কৰা বুলি নহয় বহু কথা আছে, আমি অৰ্ডাৰটো চালে গম পাম যে আপোনালোকক ইয়াৰ দ্বাৰা জনোৱা হয় যে 2024-25 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰমোশনৰ কাম আৰম্ভ কৰিব লাগিব। ইয়াৰ কাৰণে কিছুমান এক্টিভিটিজ কিছুমান কাম স্কুল লেভেলত কৰিব লাগে আৰু কোনটো এক্টিভিটিছত কোনখিনি ষ্টুডেণ্টক সিলেক্ট কৰিব লাগিব সেইটো দিছে যে নিউ এন্ট্ৰি অফ ষ্টুডেণ্টছ, নতুন ছাত্ৰ ছাত্ৰী আমি নাম ভৰ্তি কৰি আছো, বিদ্যালয়ত চলি আছে, সেই ল'ৰা ছোৱালীখিনি আমি শিক্ষা হেতুটো এন্ট্ৰি কৰিব লাগিব আৰু এই নতুন নাম ভৰ্তিটো ক শ্ৰেণী অৰ্থাৎ বাল বাটিকা আৰু প্ৰথম শ্ৰেণীতহে হ'ব, অন্য শ্ৰেণীত এই কামটো কৰিবৰ কথা ইয়াত উল্লেখ কৰা নাই। ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নতুন নাম ভৰ্তি কৰাব লাগিব আৰু এই নাম ভৰ্তি আমি শিক্ষা হেতুত এন্ট্ৰি কৰিব লাগিব। তাৰপিছত দিছে প্ৰমোশন অফ ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলক প্ৰমোট কৰিব লাগিব, অৰ্থাৎ নেক্সট হায়াৰ ক্লাছত এনুৱেল এক্সামৰ ৰিজাল্টৰ ওপৰত বেছ কৰি পেলাই, বছৰীয়া পৰীক্ষাৰ ফলাফলৰ ওপৰত বেছ কৰি পেলাই নেক্সট হায়াৰ ক্লাছত অৰ্থাৎ যোনে প্ৰথম শ্ৰেণীত পঢ়ি আছিলে তেওঁক দ্বিতীয় শ্ৰেণীলৈ প্ৰমোট কৰিব লাগিব, যোনে দ্বিতীয় শ্ৰেণীত পঢ়ি আছে তেওঁলোকক তৃতীয় শ্ৰেণীলৈ প্ৰমোট কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি প্ৰথমতে ওপৰৰ ক্লাছটোৰ পৰা কৰিব লাগে, সেইটো আপোনালোকে নিশ্চয় গম পায় ইমান বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা যে আপোনাৰ সৰ্বোচ্চ ক্লাছ যদি 5 তে 5ক আপোনালোকে ড্ৰপ বক্সত দি লয়, তাৰপিছতহে আপুনি 4ক 5লৈ, তাৰপিছত 4 খালী হ'ব 3ক 4লৈ দিব লাগে। এই প্ৰচেছটো মতে কৰিব, নহ'লে এটা ক্লাছত অভাৰলেপিং হৈ যায়। তাৰপিছত ডিমোটৰ কথাও দিছে, ষ্টুডেণ্টছ মে বি ডিমোটেড টু লৱাৰ ক্লাছ ইন কেছ অফ ৰং এণ্ট্ৰি অফ ক্লাছ। যদি আপোনাৰ ক্লাছ এণ্ট্ৰি কৰোঁতে ৰং হৈছিলে, মানে দ্বিতীয় শ্ৰেণীৰ বাচ্ছা এটাক আপুনি 4ত এণ্ট্ৰি কৰি থৈ দিছে, চ' এইবাৰ দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰমোট হৈ পেলাই 3লৈহে গৈছে, কিন্তু আপোনাৰ এতিয়া 4ৰ পৰা 5লৈ যাবলগীয়া চিটুৱেশ্যন এটা হৈ আছে, তাক ডিমোট কৰি পেলাই আপুনি 4ৰ পৰা 3লৈ নমাই আনিব পাৰিব। তাৰপিছতে ৰিপিটাৰ, অৰ্থাৎ একেটা ক্লাছতে যদি আকৌ এবাৰ পঢ়িবলগীয়া হৈ আছে, ইন কেছ অফ ষ্টুডেণ্টছ ৰিটেন ইন ছেম ক্লাছ শুড বি মাৰ্কড এজ ৰিপিটাৰ্ছ ইন দ্য ছেম ক্লাছ। যাক ৰিটেন কৰা হ'ল, ৰখাই দিয়া হ'ল একেটা শ্ৰেণীতে, তেনেকুৱা ষ্টুডেণ্টক আমি ৰিপিটাৰ হিচাপে মাৰ্ক কৰিব লাগিব। আকৌ ড্ৰপ বক্সত আমি কোনবিলাক ষ্টুডেণ্টক দিম, দ্য পাছড আউট ষ্টুডেণ্টছ অফ টাৰ্মিনেল ক্লাছ ডেট ইজ হায়েষ্ট ক্লাছ শুড বি চেণ্ড টু ড্ৰপ বক্স। অৰ্থাৎ আপোনাৰ যদি হায়েষ্ট ক্লাছ 5 হৈ থাকে, যিখিনি 5ৰ পৰা পাছ কৰিছে তেওঁলোকক আমি ড্ৰপ বক্সত পেলাম, আৰু যদি আপোনাৰ হায়েষ্ট ক্লাছ 8 হৈ থাকে তেতিয়াহ'লে যিখিনি ল'ৰা ছোৱালী আমি 8ৰ পৰা পাছ কৰিছে সেইখিনিক আমি ড্ৰপ বক্সত পেলাম। তাৰপিছত ড্ৰপ আউট সেইখিনি ষ্টুডেণ্টক হ'ব যিখিনি ষ্টুডেণ্টে ট্ৰেন্সফাৰ চাৰ্টিফিকেট আপোনাৰ বিদ্যালয়ৰ পৰা লোৱা নাই আৰু বছৰীয়া যোনটো পৰীক্ষা হৈছে, লাষ্ট ফাইনেল এক্সাম হৈছে, সেই এক্সামতো তেওঁলোকে এটেণ্ড কৰা নাই, তেনেকুৱা ষ্টুডেণ্টক আমি ড্ৰপ আউট হিচাপে মাৰ্ক কৰিব লাগিব। আৰু এই আদেটিতে উল্লেখ কৰিছে যে এই প্ৰমোশ্যন আৰু নিউ ষ্টুডেণ্ট এণ্ট্ৰিৰ গোটেই প্ৰচেছটো আমি 31 মাৰ্চ 2024 ভিতৰত আমি কমপ্লিট কৰিব লাগিব। আৰু এই ক্ষেত্ৰত ব্লক MIS সকলৰ ইতিমধ্যে 19 মাৰ্চ তাৰিখে তেওঁলোকৰ ট্ৰেইনিং হৈছে আৰু CRCC সকলৰ 23 মাৰ্চৰ ভিতৰত ট্ৰেইনিং হ'ব, যাতে CRCC সকলে প্ৰিন্সিপাল আৰু হেড টিচাৰক এইখিনি এক্টিভিটিজ কিদৰে আগবঢ়াই নিব লাগিব, কেনেদৰে 31 মাৰ্চৰ ভিতৰত শেষ কৰিব লাগিব, এই ক্ষেত্ৰত ট্ৰেইনিং দিবলৈ সক্ষম হয়। গতিকে আমাৰ CRCC লেভেলৰ ট্ৰেইনিংটো সম্ভৱতঃ কাইলৈ বা পৰহি ভিতৰত হ'ব, আৰু মই অতি সোনকালেই আপোনালোকৰ লগত ডেমো ভিডিঅ' হিচাপে লৈ আহিম কিদৰে এই কামখিনি এক্টিভিটিজখিনি আমি কমপ্লিট কৰিব লাগিব। আৰু সেই ডেমো ভিডিঅ'টো মিছ নকৰিবৰ কাৰণে কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।